বানবিধ্বস্ত চৰাইদেউ টাইপাৰ আপোন ঘৰ আঁচনিৰ উদ্বোধন বানাক্ৰান্ত 20টা পৰিয়ালৰ নিৰ্মাণৰ দায়িত্ব লোৱা টাইপাই দেওবাৰে টেঙাপুখুৰীত সম্পূৰ্ণ হোৱা দুটা গৃহৰ উদ্বোধন কৰে। গৃহ উদ্বোধন কৰি কুমুদ ফুকন আৰু অনিল আৰান্ধৰাৰ পৰিয়ালক অৰ্পণ কৰে। অনুষ্ঠানত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে সংগঠনটোৰ বিষয়ববীয়াসকল উপস্থিত আছিল। ইফালে জিলাখনৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান চেপন কল্যাণ ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে টেঙাপুখুৰীৰ চলাধৰা আৰু মাউতগাঁৱৰ মুঠ 200টা বানপীড়িত পৰিয়ালক এহালকৈ কুকুৰা বিতৰণ কৰা হয়। বানবিধ্বস্ত পৰিয়ালকেইটা কুকুৰা পালনৰ জৰিয়তে কিছু পৰিমাণে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হয় এই বিশেষ কাৰ্যসূচী। আৰু ল'ৰাজনী সৰু 3 বছৰ 3 নম্বৰত পঢ়ি আছে এতিয়া আৰু তাই হ'ল 5 বছৰমান হৈছে দেই। আৰু তাৰ লগতে আমাৰ গোটেই বংশ পৰিয়াল গোটেই শেষ হৈ গৈছে। এনেকুৱাকৈ গুচি গৈছে 6টা কোঠালি সম্পূৰ্ণ শেষ হৈ গৈছে। আৰু ইয়াত শেষ হৈ যোৱাত কোনো আমাৰ চৰকাৰীয়ে আমাক মানে সাহাৰ্য নাই দিয়া। আমাৰ তাই আমাৰ ছাত্ৰ পৰীক্ষতে আমাক সহায় কৰি দিছে, বহুত সন্তোষ পাইছোঁ। আৰু তাৰ লগতে এতিয়া যিবিলাক বস্তু গুচি গ'ল আপোনাক এটি ঘৰ নিৰ্মাণ কৰি দিছে। ঘৰ নিৰ্মাণ কৰি দিলে আৰু এখেতলোকক মই বহুত ধন্যবাদ। ইমান সুখী হৈছোঁ মই, বহুত ধন্যবাদ। মোৰ চকুপানী ওলাইছে এই তেখেতলোকলৈ। ইমান যে হেৰি আহিছে, মাইকী মানুহ সৈতে চব আহিছে দেই, একদম বাঁহবাৰীৰপৰা। মই কিমান দুখত আছোঁ। আৰু মোৰ ল'ৰাজনীলৈ মই সেইদিনা আহিব নোৱাৰিলোঁ, মোৰ বেলেগ ভয় লাগি আছে। মই মানুহ নাই, মোৰ মাইকীজনী নাই বাৰু। মোৰ ল'ৰাজনীলৈ থোৱা ডেটোলা শুনো গুচি গ'লগৈ, বাগচৰ উঠি একো নাই। আৰু ঘৰত মোৰ ল'ৰাটোৱে মই ল'ৰাজনীয়ে আছোঁ। আজি আপোনাক ঘৰটো বনাই দিলে তাই যুৱপক্ষত, আপুনি সুখী নে? মই এতিয়া অলপ সুখীয়ে বাৰু থাকিবলৈ